নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। যোৱাকালি আমাৰ অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে। আমাৰ অসমেই নহয়, অসমৰ লগতে ঝাৰখণ্ডতো যোৱাকালি ৰিজাল্ট ঘোষণা কৰিছে উপনিৰ্বাচনৰ। এতিয়া বাহিৰা বিলাকৰ কথা কবলৈ নাযাওঁ, আমাৰ অসমৰ নিৰ্বাচনৰ কথাটো আপোনালোকে হয়তো চাগে ইতিমধ্যে গম পালে কি ফলাফল হল, কি ফলাফল নাই হোৱা। কিন্তু আটাইতকৈ চৰ্চিত সমষ্টি হৈছে যোৱাকালিৰ চামগুৰি সমষ্টিটো। চামগুৰি সমষ্টিটোত কংগ্ৰেছে প্ৰায় 25 বছৰ ধৰি ৰাজত্ব কৰি আহিছিল। কিন্তু এইবাৰ কংগ্ৰেছক পৰাভূত কৰিবৰ বাবে সক্ষম হৈছে বিজেপিয়ে। এইবাৰ বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে চামগুৰি সমষ্টিত। তো সেই সমষ্টিটোক লৈ যোৱাকালি বিৰাটেই চৰ্চিত হৈ আছিলে। ইয়াতে কংগ্ৰেছৰ এটা দুখ বাৰু কি আপোনালোকে জানেনে? এইবাৰ নিৰ্বাচনৰ প্ৰাকখনত যদি আপোনালোকে সোশ্যাল মিডিয়াত নিউজ বিলাক চাইছিলে তেনে নিশ্চয় হয়তো আপোনালোকে বুজিব পাৰিছে এইবাৰ কংগ্ৰেছৰ অকমান অহংকাৰ হৈছে। কংগ্ৰেছে এইবাৰ উপনিৰ্বাচনত এইবাৰ যিমান কেইটা নেকি মিত্ৰ দল আছিলে গোটেই কেইটাকে লাট মাৰি দিলে। আৰু যাৰ কাৰণে নেকি কংগ্ৰেছৰ এইবাৰ ফলাফল বুলি ক'বলৈ গ'লে একেবাৰে বেয়া। আৰু মেইন যদি আপোনাৰ 26ৰ বিধানসভা নিৰ্বাচন যদি এনেকৈ থাকে তেন্তে কংগ্ৰেছৰ আকৌ এবাৰ দিন কিন্তু বেয়ালৈ গতি কৰিব। আপোনালোকে যদি চহৰ অঞ্চলত বাস কৰে আৰু আপোনালোকে যদি এতিয়া পৰ্যন্ত চৰকাৰী ঘৰ বনাবৰ কাৰণে পইচা লাভ কৰা নাই চৰকাৰৰ ফালৰ পৰা, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকৰ বছৰি উপাৰ্জন যদি অকনমান বেছি তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নগৰ অঞ্চলৰ যি নেকি চৰকাৰী ঘৰ প্ৰদান কৰা হয়, চৰকাৰী ঘৰ বনাবৰ কাৰণে পইচা প্ৰদান কৰা হয়, সেয়া যি নেকি ন্যূনতম মিনিমাম যি নেকি ইনকম সেয়া বঢ়াই দিছে বুলি জনাইছে। এতিয়াৰে পৰা 9 লাখ টকা বছৰি উপাৰ্জন কৰা ফেমিলিও এতিয়াৰে পৰা চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব। মানে চৰকাৰী ঘৰ বনাবৰ কাৰণে পইচা পাবৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাইছে। আমাৰ গাঁও অঞ্চলৰ কথা কোৱা নাই, কিন্তু নগৰ অঞ্চলৰ কথা কৈছো। নগৰ অঞ্চলৰ যিসকলে নেকি চৰকাৰী ঘৰ পাব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। তো যাৰ যাৰ নেকি বছৰি উপাৰ্জন 9 লাখ টকালৈকে তেওঁলোকেও আবেদন কৰিব পাৰিব বুলি জনাইছে। তো আপুনিও যদি নগৰ অঞ্চলত বাস কৰে, আপোনাৰ বছৰি ইনকম যদি 9 লাখ টকালৈকে হয় তেন্তে আপোনালোকেও আবেদন কৰিব পাৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যে এতিয়া হেনো আমাৰ ভাৰত চৰকাৰে চাইনা বৰ্ডাৰলৈকে উত্তৰাখণ্ডৰ পৰা হেনো এতিয়া ৰেল লাইন বহাব বুলি জনাইছে, ট্ৰেইনৰ লাইন বহাব বুলি জনাইছে উত্তৰাখণ্ডৰ পৰা চাইনা বৰ্ডাৰলৈকে। বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ সেনা জোৱানসকলে যদি চাইনা বৰ্ডাৰলৈ যাব বিচাৰে তেওঁলোকক 16-17 ঘণ্টা সময়ৰ প্ৰয়োজন হয় তেওঁলোকক ৰাস্তাৰে যাবৰ কাৰণে। কেতিয়াবা যদি হঠাতে কিবা যুদ্ধ বিগ্ৰহ হৈ যায়, কেতিয়াবা যদি হঠাতে কিবা হতাহতি হয় আৰু যদি সাপোৰ্টৰ প্ৰয়োজন হয় তেন্তে গৈ পাওঁ মানে আপোনাৰ চীনে কি কৰিব, আমাৰ ভাৰতত হামলা দি দিব। এতিয়া ভাৰত চৰকাৰে কি কৰিছে, প্ৰায় 167 কিলোমিটাৰ এতিয়া ৰেল লাইন বহাইছে বুলি জনাইছে, য'ত নেকি মাত্ৰ 3 ঘণ্টাৰ সময়তেই এতিয়াৰে পৰা সাপোৰ্ট টিম বা কিবা কিবি যদি অস্ত্ৰ শস্ত্ৰ নিব লগা থাকে তো সেইবিলাক গৈ পাবগে বুলি জনাইছে চাইনা বৰ্ডাৰত। তো আমাৰ ভাৰত চৰকাৰে অলৰেডি কাম আৰম্ভ কৰি দিছে আৰু ইয়াৰ ফলত চাইনাৰ এতিয়া আৰু অকনমান মাথা গৰম হৈ যাব, কিয়নো এতিয়া চাইনা বৰ্ডাৰলৈ আমাৰ ভাৰতৰ সেনা জোৱানসকলে মাত্ৰ 3 ঘণ্টাত পাই যাবগে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ফিক্সড ডিপজিটৰ ওপৰত। আপুনি বাৰু ফিক্সড ডিপজিট কৰে নেকি? যদি আপুনি ফিক্সড ডিপজিট কৰে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকে এতিয়াৰে পৰা UPI পেমেন্টৰ জৰিয়তে ফিক্সড ডিপজিট কৰিব পাৰিব বুলি জনাইছে। আজিকালি কি হৈ যায়, UPI অহাৰ পৰা আমাৰ যিকোনো স্থানত পইচা পেমেন্ট কৰিবৰ কাৰণে বিৰাট সহজ হৈ পৰে। আগতে আমি বেংকত পইচা লগাব লাগিব, হয়তো RTGS কৰিব লাগিব, নতুবা নেট বেংকিং কৰিব লাগিব, যিটো নেকি এটা বৃহৎ দীঘলীয়া প্ৰসেস হয়। আৰু UPI অহাৰ পৰা তৎকালীনভাৱে হৈ যায়। ছেকেণ্ডত পইচা কাৰোবালৈ দিব লগা থাকিলে ছেকেণ্ডত কাৰোবাক পইচা দি দিব পাৰি UPI মাধ্যমত, বিৰাট সহজ হৈ পৰিলে। এতিয়া কথাটো হৈ গ'ল কি, UPI মাধ্যমত পইচা পাতি ট্ৰান্সফাৰ কৰিবৰ কাৰণে কিন্তু কিছুমান লিমিটেশন আছে, য'তে ত'তে UPI কৰিব নোৱাৰি।
কিন্তু এতিয়া আপোনালোকে এফডিটো ইউপিআই মাধ্যমত পইচা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে মানে ফিক্সড ডিপোজিট কৰিব পাৰিব ইউপিআই পেমেন্টৰ জৰিয়তে তো বন্ধু বান্ধৱীসকল আপোনালোকে ফিক্সড ডিপোজিট কৰি ৰাখিছে নে নাই ৰখা কমেন্ট এটা কৰি জনাব ৰাখিব লাগে ফিক্সড ডিপোজিট বা পইচা সঞ্চয় কৰাটো কিন্তু খুবেই ভাল কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীৰ চৰকাৰে বৰ্তমান সময়ত দিল্লীৰ নাগৰিকক প্ৰায় 6টাকৈ বিশেষ সুবিধা প্ৰদান কৰি আহিছে একেবাৰে বিনামূলীয়াকৈ যেনে স্বাস্থ্য হৈ গল 2 নম্বৰতে হৈ গল পানী 3 নম্বৰতে হৈ গল শিক্ষা 4 নম্বৰতে এনেকৈ মানে মহল্লা ক্লিনিক এনেকৈ প্ৰায় 6টাকৈ তেওঁলোকে ফেচিলিটি আগবঢ়াই আহিছে দিল্লীবাসীক দিল্লীৰ বৰ্তমানৰ চৰকাৰখনে এটা বিৰোধী পাৰ্টিয়ে বিভিন্ন সময়ত হেইটো প্ৰতিবাদ সাব্যস্ত কৰি আহে বিৰোধী পাৰ্টিয়ে হেইটো প্ৰায় সময়তে অপোজ কৰি আহে যে দিল্লীৰ অৰবিন্দ কেজৰিৱালে সেই ফ্ৰী বস্তুবোৰ দিছে কৰ পৰা তাৰ মানে বিৰোধিতা কৰি আহে এতিয়া অৰবিন্দ কেজৰিৱালে কি কৰিব এখন সাৰ্ভে কৰিব বুলি জনাইছে বিভিন্ন স্থানে যাব জনসাধাৰণৰ মাজত এটা সাৰ্ভে কৰিব যে এই যি নেকি 6টা ফেচিলিটি বৰ্তমান সময়ত একেবাৰে বিনামূলীয়াকৈ দি আছে দিল্লী চৰকাৰে তো সেই কেইটাৰ পৰা কিমানৰ কি উপকাৰ হৈছে যদি দেখে যে বহুতৰ উপকাৰ হৈছে তেন্তে সেই যি কেইটা নেকি ফেচিলিটি সেই ফেচিলিটি কেইটা অব্যাহত থাকিব দিল্লীত যদি দেখে যে নহয় কোনো ইয়াৰ সুবিধা লোৱা নাই বিৰোধী পাৰ্টিয়ে কোৱাৰ নিচিনাকৈ তেন্তে সেই কেইটা বন্ধ কৰিব বুলি জনাইছে মোৰ মতে হয়তো চাগে বহুতেই ইয়াৰ ফেচিলিটি লৈ আছে ফ্ৰী শিক্ষা পানী স্বাস্থ্য এইবিলাক বস্তু কাক নালাগে বিনামূলীয়াকৈ হয় না নহয় গতিকে মোৰ মতে চাগে সকলোৱে সেয়া ফ্ৰীকৈ লৈ আছে আৰু সেয়া হয়তো থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেট খেল ভাল পোৱা সকলৰ কাৰণে ক্ৰিকেট খেলনো ভাল নাপায় কোনে প্ৰত্যেকই ক্ৰিকেট খেল চাই ভাল পায় নিশ্চয় তো খবৰ ওলাইছে এই 2025 চনৰ আইপিএল খেল মাৰ্চ মাহৰ পৰা আৰম্ভ হ'ব বুলি জনাইছে খবৰ লোৱা অনুসৰি 2025 চনৰ আইপিএল খেলখন 14 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু 25 মেত হ'ব ফাইনেল খেলখন 25 মেত ফাইনেল খেল হ'ব আৰু 14 মাৰ্চত খেল আৰম্ভ হ'ব বুলি জনাইছে কিমান এক্সাইটেড আপোনালোকে খেল চাবৰ কাৰণে কমেন্ট কৰি জনাব এইবাৰ কিন্তু মহেন্দ্ৰ সিং ধোনিও খেলিব মহেন্দ্ৰ সিং ধোনিক বাৰু বেছি টকাত ক্ৰয় কৰা নাই 3 কোটি নে 4 কোটি টকাত মাত্ৰ ক্ৰয় কৰিছে আৰু তেখেতক মানে কথাটো হৈ গল কি জাস্ট ৰাখিছে আৰু টিমটোত ৰাখিছে তেখেতৰ খেলিবৰ কাৰণে হয়তো চাগে ইচ্ছা নাই কিন্তু তেখেতে মানে খেলিছে আৰু যাতে যেটো নেকি টিম আছে টিমৰ যাতে ব্ৰেণ্ড ভ্যালু বাঢ়ি থাকে তো তাৰ কাৰণে মানে কবলৈ গলে মহেন্দ্ৰ সিং ধোনিক ধৰি ৰাখিছে নহলে মহেন্দ্ৰ সিং ধোনিৰ চাগে খেলিবৰ কাৰণে বৰ বিশেষ ইচ্ছা নাই কাৰণ তেখেতে আপোনালোকে চাবচোন বাৰু যে নেকি খেলবিলাক হয় খেলৰ একেবাৰে লাষ্টৰ এটা বা দুটা বলত খেলিবৰ কাৰণে যায় আৰু তেখেতৰ যিসকল অনুৰাগী সেই অনুৰাগী সকলে সেই দুটা এটা বল চাবৰ কাৰণে পুৰা ষ্টেডিয়াম ভিৰ কৰি থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ পৰা বাংলাদেশত যিসকল হিন্দু আছে হিন্দুসকলে এটা ৰেলী উলিয়াইছিল তেওঁলোকে কৈছে বাংলাদেশত থকা হিন্দুসকল সুৰক্ষিত নহয় আৰু বাংলাদেশত থকা হিন্দুসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে বাংলাদেশত হিন্দুসকলে এটা ৰেলী উলিয়াইছিল আৰু সেই ৰেলীৰ ওপৰত আক্ৰমণ কৰিছে বুলি খবৰ ওলাইছে যত নেকি প্ৰায় 20 জন লোক ঘায়েল হৈছে বুলি জনাইছে এইটো ঘটনা বাংলাদেশৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সলমান খানৰ এটা ৰিয়েলিটি শ্ব' বিগ বছৰ ওপৰত আপোনালোকে বাৰু কেতিয়াবা নহয় কেতিয়াবা বিগ বছ শ্ব'টি চাই পাইছে নে নাই পোৱা কমেন্ট এটা কৰি জনাব তো বিগ বছৰ ওপৰত খবৰ ওলাইছে এতিয়া বিগ বছৰ যেটো ৰিয়েলিটি শ্ব' সেই শ্ব'টোৰ ভিতৰত এতিয়াৰে পৰা ওৱান টাইম ইউজ প্লাষ্টিক ব্যৱহাৰ নকৰে বুলি জনাইছে মানে যিবোৰ প্লাষ্টিক নেকি এবাৰেই ব্যৱহাৰ হয় এবাৰ ব্যৱহাৰ হোৱাৰ পাছত সেইবিলাক আৰু ব্যৱহাৰ নকৰে তো তেনেকুৱা ধৰণৰ প্লাষ্টিক বিলাক এতিয়াৰে পৰা ব্যৱহাৰ নকৰে বিগ বছৰ সেটৰ ভিতৰত তো বিগ বছৰ তৰফৰ পৰা জনোৱা অনুসৰি এতিয়াৰ পৰা যিমানখিনি সেলিব্ৰিটি যাব বিগ বছৰলৈ বুলি তো তেওঁলোকক ষ্টিলৰ বস্তু ব্যৱহাৰ কৰিবলৈ দিব বুলি জনাইছে আৰু আমিও প্লাষ্টিক বস্তুটো ব্যৱহাৰ কৰাটো অকনমান বাদ দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক যোৱাকালি খবৰটো জনাইছিলো যে আমাৰ ভাৰতে এতিয়া আমাৰ ভাৰতখনক এখন ইলেক্ট্ৰনিক হাব ৰূপে প্ৰস্তুত কৰিব বিচাৰিছে কেন্দ্ৰ চৰকাৰে আমাৰ ভাৰতখনক এটা ইলেক্ট্ৰনিক হাব হিচাপে প্ৰস্তুত কৰিব বিচাৰিছে যাতে আমাৰ ভাৰতে বেলেগ দেশৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰীবিলাক ক্ৰয় কৰিব নালাগে যাতে বাহিৰা দেশবিলাকে আমাৰ ভাৰতলৈ আহে ইলেক্ট্ৰনিক সামগ্ৰীবিলাক ক্ৰয় কৰিবলৈ যেনেকৈ নেকি বৰ্তমান সময়ত চাইনালৈ গৈ আপোনালোকে বিভিন্ন প্ৰকাৰৰ ইলেক্ট্ৰনিক সামগ্ৰী বনাই আনিব পাৰে ঠিক তেনেকৈ যাতে আপোনালোকে আমাৰ ভাৰততে যাতে
বাহিৰা মানুহবিলাকে ভাৰতলৈ আহে ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে। তো ইলেক্ট্ৰনিক হাব বনাব বুলি কৈছে আমাৰ ভাৰতখনক, আৰু যাৰ কাৰণে আমাৰ ভাৰত চৰকাৰে কিমান টকা খৰচা কৰিব জানেনে? $5 আৰব টকা খৰচা কৰিব বুলি জনাইছে আমাৰ ভাৰতখনক ইলেক্ট্ৰনিক হাব বনাবৰ কাৰণে। বৰ্তমান সময়ত যিমানবিলাক কোম্পানী আছে, কোম্পানীবিলাকে কি কৰে বাৰু? কি কৰে? সাপোজ ধৰি লওক এইটো ৰিমোট কোনোবা এটা কোম্পানীয়ে বনাব বিচাৰিছে। সাপোজ যেনিবা মই বনাব বিচাৰিছো, ঠিক আছে, এই ৰিমোটটো যেনিবা মই বনাব বিচাৰিছো। মই কি কৰিলো? চাইনালৈ গলো। চাইনালৈ গৈ কলোগে কি চাইনাত মানে এনেকুৱা কলো আৰু যে মোক এনেকুৱা এটা ৰিমোট লাগে। তো তেওঁলোকে ঢেৰ অপচন দি দিব যে কোনটো আপোনাক পছন্দ হৈছে কওক। তাৰপিছত মই দেখিলো যে মোৰ এইটো ৰিমোট পছন্দ হৈছে। তো মই কলো যে এইটো মোৰ ৰিমোট পছন্দ হৈছে, আৰু এই ৰিমোটটো যাতে দ্বিতীয়জন ব্যক্তিয়ে ভাৰতত বিক্ৰী কৰিব নোৱাৰে তাৰ কাৰণে কি কৰিলে, আমাৰ ভাৰতত আহি তেখেতে ট্ৰেডমাৰ্ক লৈ ললে। ট্ৰেডমাৰ্ক, যাতে এই বস্তুটো আৰু দ্বিতীয়জন ব্যক্তিয়ে বিক্ৰী কৰিব নোৱাৰে তাৰ এটা কিবা ট্ৰেডমাৰ্ক লৈ ললে। আৰু কি কৰিলে যে ইয়াতে মোৰ নামটো লাগে, বোলে টিকে মাইণ্ড বুলি মোৰ নামটো লাগে। আৰু এই টিকে মাইণ্ডৰ নামত যাতে আপুনি কাকো আৰু বস্তু নিদিয়ে। তাৰপিছত তেওঁলোকে সেই বস্তুটো লৈ আনিব, ইয়াতে কি কৰিব, কোনোবা চেলিব্ৰিটিৰ সৰু ফটোৱে প্ৰমোট কৰিব আৰু বিক্ৰী কৰিব। তো সেইটোৱেইটো কৰি আছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা প্ৰত্যেকবিধ ইলেক্ট্ৰনিক সামগ্ৰী। এতিয়া ভাৰতে কৈছে যে চাইনালৈ কিয় যাব লাগে, চাইনাত গৈ তোমালোকে কিয় বনাব লাগে? ৰবা, আমাৰ ভাৰততে যিবিলাক চিষ্টেম কৰি আছো, তোমালোকে ভাৰতৰ বজাৰত আহিবা, তোমালোকক কি লাগে কবা, আৰু তোমালোকক সেইমতে বনাই দিম। চাইনাৰ পৰা কিবা এটা বস্তু আনিলে, চাইনাৰ পৰা কিবা এটা বস্তু অনাৰ সময়ত এক্সপৰ্ট ডিউটি দিব লাগে, ইম্পৰ্ট ডিউটি দিব লাগে। গতিকে এতিয়াৰ পৰা তোমালোকে ইম্পৰ্ট ডিউটি দিয়াৰ প্ৰয়োজন নাই, ভাৰততে বস্তুটো বনাবা, কম সস্তাত লবা মালটো, আৰু কম দামত মানুহক বিক্ৰী কৰিবা। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে খেতিয়কসকলৰ কাৰণে। তো যোৱাকালি সুধিছিলো যে বিলাহীৰ দাম বাৰু বৰ্তমান সময়ত কিমান। বহু লোকে কমেন্ট কৰি কৈছে যে কিছু কিছু স্থানত 60 টকা, কিছু কিছু স্থানত 80 টকা প্ৰতি কিলো বিলাহীৰ দাম। এতিয়া বিলাহীৰ দামটো হয়তো চাগে আৰু বৃদ্ধি পাব। এতিয়া বিলাহীৰ দামটো চাগে হয়তো প্ৰতি কিলো 100 টকা, 200 টকা, 300 টকা এনেকুৱা পাবগে পাৰে। কিয় বাৰু জানেনে? কাৰণ কেন্দ্ৰ চৰকাৰে প্লেন বনাই আছে বিলাহীৰ পৰা ওয়াইন বনাবৰ কাৰণে, বিলাহীৰ পৰা মদ বনাবৰ কাৰণে এতিয়া প্লেন বনাই আছে। তো ইয়াৰ ফলত কি হব, বিলাহীৰ আৰু নাটনি হব। কৃষক বিলাকৰ ভাল হব, কাৰণ তেওঁলোকৰ বিলাহী বিলাক অপচয় নহব খেতিয়ক বিলাকৰ। কিন্তু সৰ্বসাধাৰণ মানুহে কি হব, বিলাহী অধিক দামত ক্ৰয় কৰি খাব লাগিব। কাৰণ ওয়াইনত কিন্তু আপোনাৰ ভেজাল কৰিব নোৱাৰে। যেনেকৈ নেকি ধৰি লওক আপোনাৰ দৈ বনাবৰ কাৰণে, যেনেকৈ নেকি সাপোজ কিবা বজাৰত বিক্ৰী হোৱা আইচক্ৰীম বনাবৰ কাৰণে ঢেৰ কেমিকেল মিক্স কৰি বনায়, ঠিক তেনেকৈ কিন্তু এলকহল আপোনাৰ কেমিকেল মিক্স কৰিলে নবনে। কেমিকেল মিক্স কৰিব লাগিব, কিন্তু প্ৰকৃত বস্তুটো দিব লাগিব, তাত কেমিকেল মিক্স কৰিব লাগিব, তেতিয়াহে ওয়াইন বনিব। গতিকে বিলাহীৰ ঢেৰ প্ৰয়োজনীয়তা আহিব, বজাৰত নাটনি হব, আৰু বস্তুৰ দাম বাঢ়িব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি প্ৰাইভেট জব কৰে বা যিসকল লোকে নেকি চৰকাৰী জব কৰে, তেওঁলোকে হয়তো জানে তেওঁলোকৰ দৰমহা যেতিয়া তেওঁলোকৰ বেংকৰ একাউণ্টত সোমায়, বেংকৰ একাউণ্টত পইচা নোসোমোৱাৰ আগতে তেওঁলোকৰ একাউণ্টৰ পৰা TDS কাটি পেলায়। তো একাউণ্টৰ পৰা নেকাটে, ডাইৰেক্টলি ক'বলৈ গ'লে কথাটো হৈ গ'ল কি এনেকুৱা ধৰণৰ, কোনো এজন চৰকাৰী চাকৰিয়াল বা প্ৰাইভেট চাকৰিয়ালৰ দুটা চেলেৰি থাকে। এটা হৈ গ'ল বেসিক চেলেৰি, এটা হৈ গ'ল নেট চেলেৰি। বেসিক চেলেৰিটো থাকে অকনমান বেছি। সাপোজ বেসিক চেলেৰি থাকিলে যেনিবা 20,000 টকা, তো তেওঁলোকৰ কাটি কুটি একাউণ্টত সোমাই কিমান, 15,000 টকা। তো সেই 5,000 টকাটো কিহত কাটে, TDSত কাটে, টেক্সত কাটে, কিবা কাটে, তো পেঞ্চনত কাটে, তেনেকে কাটি মিলি তেওঁলোকৰ একাউণ্টত সোমাই 15,000 টকা। তো সেই TDSৰ মাত্ৰাটো এতিয়া কমাব বুলি জনাইছে। মানে এটা লিমিট আছে যে ইমানটোলৈকে TDS ইমান % দিব লাগিব, বা ইমানটোলৈকে TDS দিব লাগিব, ইয়াৰ তলত TDS দিব নালাগিব। এই সীমাটো ইনক্ৰিজ কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, যাতে চৰকাৰী বা বেচৰকাৰী চাকৰিয়ালসকলে TDSটো কমকৈ ভৰে আৰু তেওঁলোকৰ একাউণ্টত পইচা বেছিকৈ হয়। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। চহৰ অঞ্চলত এতিয়া পলিউশ্যন কমাবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়া সৰু সৰু কিছুমান ৰাস্তা নিৰ্মাণ কৰা হ'ব বুলি জনাইছে। এতিয়া টাউন এৰিয়া বিলাকত পলিউশ্যন বেছিকৈ হয়। পলিউশ্যন কিয় বেছিকৈ হয়? কাৰণ তাত গাড়ী মটৰ বেছিকৈ চলে। য'ত নেকি ঘন জনবসতি হয়, তাত পলিউশ্যনো অধিক মাত্ৰা হ'ব, কাৰণ মানুহে লেতেৰা জাবৰ জোথৰ বেছিকৈ পেলাব, তাত বেছিকৈ কিবা কিবি কৰিব, যাৰ ফলত নেকি পলিউশ্যন বেছিকৈ হয়, যাৰ ফলত নেকি গাড়ী বেছিকৈ চলে, ধোঁৱা বেছিকৈ ওলাই, প্ৰদূষণ হয়। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা প্লেন বনাইছে প্ৰদূষণটো কমাবৰ কাৰণে, যে এতিয়া বোলে হেনো টাউনৰ বাহিৰতো কিছুমান এনেকুৱা সৰু সৰু ৰাস্তা বনাব, যিবিলাকেৰে
সৰু সুৰা গাড়ী মটৰ বিলাক যাতায়াত কৰিব, যাৰ ফলত নেকি টাউনত প্ৰদূষণটো অকনমান কমকৈ হ'ব। যেনে দিল্লীৰ কথা আপোনালোকে চাই লওক, দিল্লীত বৰ্তমান সময়ত প্ৰদূষণৰ মাত্ৰা ইমানেই ভয়ংকৰ হৈ পৰিছে যে দিল্লীত থকা মানুহবিলাকৰ বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰ বিলাক হ'বলৈ লৈছে। তো তাৰ কাৰণে এতিয়া কি কৰিছে, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইবাখনো ৰাজ্যত সৰু সৰু ৰাস্তা নিৰ্মাণ কৰিব বুলি জনাইছে টাউনৰ বাহিৰে বাহিৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি বাৰু হোৱাটছআপ ব্যৱহাৰ কৰে নে নকৰে, কমেন্ট এটা কৰি জনাবচোন। যদি আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে তেন্তে সাৱধান, ৰ'ব হোৱাটছআপৰ জৰিয়তে যি টি বস্তু শ্বেয়াৰ নকৰিব। খবৰ ওলাইছে যে প্ৰায় 17,000 হোৱাটছআপ একাউণ্ট বেন কৰিছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। আমাৰ ভাৰত চৰকাৰৰ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰায় 17,000 হোৱাটছআপ একাউণ্ট বেন কৰিছে বুলি জনাইছে, যিবিলাক হোৱাটছআপেদি বিভিন্ন ধৰণৰ এক্টিভিটি হৈ থাকে, যিবিলাক হোৱাটছআপেদি বিভিন্নজন লোকক ঠগ প্ৰবঞ্চনা কৰাৰ বিভিন্ন লিংক বিলাক শ্বেয়াৰ কৰি থাকে। তো তেনেকুৱা ধৰণৰ প্ৰায় 17,000 হোৱাটছআপ একাউণ্ট বেন কৰি দিছে। গতিকে আপুনি যদি শ্বেয়াৰ কৰি নাথাকিব, নহলে আপোনাৰ একাউণ্টটো বেন হৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে আমাৰ ভাৰতবৰ্ষত যিমান কেইটা টেলিকম কোম্পানী আছে, প্ৰত্যেকটো টেলিকম কোম্পানীলৈ এতিয়া নটিচ জাৰি কৰি দিছে। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে, এতিয়াৰে পৰা যদি কোনো এজন ব্যক্তিৰ লগত ঠগ প্ৰবঞ্চনা হয় মোবাইল ফোনৰ জৰিয়তে, তেন্তে এতিয়াৰে পৰা 6 ঘণ্টাৰ ভিতৰত টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে তাৰ ৰিপৰ্ট দিব লাগিব যে এইজন ব্যক্তিয়ে এই ব্যক্তিজনক ঠগ প্ৰবঞ্চনা কৰিলে, এই ব্যক্তিজন আমুকৰ হয়, সেইজন ব্যক্তি তামুকৰ হয়, আমুকৰ পৰা কল কৰিছিলে, সকলো বিলাক ডিটেইলছ মাত্ৰ 6 ঘণ্টাৰ ভিতৰতে দিব লাগিব। ডিলে কৰিলে নহব বুলি জনাইছে, যাতে সেই ব্যক্তিজনক তৎকালীনভাৱে ধৰিব পাৰে যিজনে নেকি আপোনাৰ ঠগ প্ৰবঞ্চনা কৰিছিলে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰে, যিখন আঁচনিৰ নাম হৈছে কৌশল ইলাফ। এই আঁচনিখনৰ লক্ষ্য হৈছে 2047 চন পৰ্যন্ত আমাৰ ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ হাতে হাতে একোখনকৈ ইঞ্চুৰেঞ্চ হওক, একোখন হেল্থ ইঞ্চুৰেঞ্চ হওক, যাৰ ফলত নেকি প্ৰত্যেকজন ব্যক্তিয়ে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব পাৰে বিভিন্ন প্ৰাইভেট হস্পিটেলত। সেয়াই নহয়, এতিয়া এইটো লক্ষ্য বান্ধি ৰাখিছে যে কোনো এজন ব্যক্তিয়ে যদি হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰাখে, তেওঁ যাতে যিকোনো হস্পিটেলতে কেছলেছ ট্ৰানজেকশ্যন কৰি তেখেতৰ বেমাৰ আজাৰ ঠিক কৰিব পাৰে। তো তাৰ বাবে এতিয়া ব্যৱস্থা কৰিব বুলি জনাইছে, আৰু সেইটো কৰিলে ভাল হ'ব। তেতিয়া সবেই ইঞ্চুৰেঞ্চ কৰিবলৈ মন কৰিব, নহলে ইঞ্চুৰেঞ্চ কোম্পানীৰ নিচিনা ফালতু বস্তু ফালতু কোনো নাই। আপোনালোকক ডাইৰেক্টলি ক'বলৈ গ'লে, এবাৰ মোৰ আপোনাৰ তেনেকুৱা ধৰণৰ হৈছিলে। প্ৰথমে মই মোৰ পইচা দি আপোনাৰ চিকিৎসা কৰিলো, তাৰপিছত বিল দিলো, বিল বিলাকো তেওঁলোকে এপ্ৰুভ কৰিব যে ইমানটো বিল কেনেকৈ হ'ব, ইমানটো বিল কেনেকৈ হ'ব। তাৰপিছত যিমানটো হৈছিলে তাৰ কাটি কুটি গৈ পিনি বেলেগ কিবা এটা এমাউণ্ট পালো। খৰচা কিন্তু প্ৰকৃততে হৈছে তাতকৈ বেছি, বিলতকৈ বেছি খৰচা হৈছে, কিন্তু পাছত গৈ পিনি বিলতকৈ কম টকাহে পাইছো। বিলটো সাবমিট কৰিছো, সেইমতেতো পোৱাই নাই, বিলতকৈ কম পাইছো, আৰু প্ৰথম কথা হ'ল কি বিলতকৈ বেছি খৰচা হৈছে। তো কেছলেছ ট্ৰানজেকশ্যন হৈ গ'লে ভাল, বস্তুটো ডাইৰেক্টলি গম পাই থাকে, ইয়াতে ইমান টকা বিল হ'ল বস দি দিলে। তো সেই চিষ্টেমটো যদি হয় তেতিয়া সবেই হেল্থ ইঞ্চুৰেঞ্চ কৰিব, নহলে কোনে ঘড়ীটো হেল্থ ইঞ্চুৰেঞ্চ কৰিব। আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে পঞ্চায়তৰ ওপৰত। আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এটা ৰিপৰ্ট দাখিল কৰিছে যে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি পঞ্চায়ত আছে, পঞ্চায়তৰ বছৰি যি নেকি ইনকম সেয়া খুবেই কম বুলি জনাইছে। বছৰি ইনকম পাৰ হেড মাত্ৰ 59 টকা উপাৰ্জন কৰে পঞ্চায়ত সমূহে এটা বছৰত এজন ব্যক্তিৰ পৰা। এটা পঞ্চায়তত যিমান ব্যক্তি থাকে, যিমানখিনি মানুহ থাকে, এজন ব্যক্তিৰ পৰা বোলে মাত্ৰ 59 টকাহে উপাৰ্জন কৰে এটা পঞ্চায়তে আমাৰ ভাৰতবৰ্ষত। এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা কৈছে যে পঞ্চায়ত এটা হৈছে খুবেই পইচা জেনেৰেট কৰা খুব এটা ভাল মাধ্যম বুলি জনাইছে। এতিয়া হয়তো পঞ্চায়তত আৰু বিভিন্ন ধৰণৰ কাম কাজ কৰিব পৰা চিষ্টেম কৰিব বুলি জনাইছে, যাতে পাৰ হেড উপাৰ্জনটো কেন্দ্ৰ চৰকাৰৰ বৃদ্ধি হয়। হয়তো দাম বঢ়াই দিব পাৰে। মইতো কিমান দিন হ'ল পঞ্চায়তখন নেদেখা, লাষ্ট কেতিয়া পঞ্চায়তত গৈছিলো তাৰ কোনো ঠিক নাই। আপোনাৰ বহুত 5 বছৰমান হৈ গ'ল চাগে পঞ্চায়তলৈ নোযোৱা। মই 5 বছৰমান আগতে গৈছিলো পঞ্চায়তত কিবা কাম এটা কৰিবৰ কাৰণে, কিবা এখন কাগজ সিম কাৰ্ড উলিয়াবৰ কাৰণে আগতে আপোনাৰ পঞ্চায়তৰ চাৰ্টিফিকেট লাগে। তো সেই সিম কাৰ্ড উলিয়াবৰ কাৰণে এখন চাৰ্টিফিকেট আনিবলৈ গৈছিলো। আপোনাৰ 5-6 বছৰ হৈ গ'ল আৰু চাগে তেনেকুৱা মানুহ হ'ল পঞ্চায়তলৈ যোৱা।
তো আপোনাৰ কিমান দিন হল পঞ্চায়তলৈ যোৱা কমেন্ট এটা কৰি জনাব। তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিলে। খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ লগ পাম। বিদায় মাগিছো, ধন্যবাদ, জয় অসম।